মোবাইল চাৰ্জিং জেগা হয় কিন্তু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন পুৰা আমাক যিমান পুতলা লাগে মানে ইয়াত আহিলে হ'ল কিন্তু কোনো মিছ নকৰিব দেই মানে থাইলেণ্ড আহিলে এইটো খোৱাৰে আছে জাপানিজ ৰেষ্টুৰেণ্ট গাড়ী দেখাই থাকা পুৰা মানে পুৰা গাড়ী আৰু বেয়া দামী গাড়ীবিলাক মানে ইয়াত কেব হিচাপে ইউজ কৰে ৰে আৰু আজি গৈ আছোঁ আমি বেলেগ এটা জেগাত টাৰ্মিনেল 21 মল আজি মানে আমাৰ বেংককত ডে নম্বৰ 2 হয় ন আৰু কালি ফুৰিলোঁ বহুতখিনি কালি ৰাতিলৈকে ফুৰিলোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ হোটেলৰ পৰা টাৰ্মিনেল 21 তাৰপিছত আজি আমি ইমান নুঘূৰোঁ কাৰণ কাইলৈ আমাৰ ফ্লাইট আছে আকৌ ন সেইটো কাৰণে আজি বেছি নুফুৰোঁ আজি মানে হোটেলতে অলপ টাইম স্পেণ্ড কৰিম আমি হোটেলটো কালি ৰাতি অলপমান থাকিলোঁ এতিয়া আৰু নোৱাৰিলোঁ কালি ন আৰু ইয়াত মানে কি মজা মজা চালিয়ে গাড়ীবিলাক মানে কেবত দিয়ে নহয় আমাৰ তাত যেনেকৈ সৰু সৰু গাড়ীবিলাক আহে ইয়াত মানে দেখি পগলা হৈ যাওঁ মানে মই যোনখনত আহিছোঁ এইখন বহুত দামী গাড়ী মানে বাহিৰৰ পৰা লুকছটো এবাৰ দেখাই দিম আৰু এইখনো মানে সেই নৰ্মেল কেবৰ নিচিনা ইউজ কৰি আছে 120 ভাট লৈছে মানে 360 টকা চবতকৈ কমত এইখনেই আছিলে মানে কেব মই ভাবিলোঁ চাগে সৰু গাড়ী আহিব কিন্তু একদম মজা গাড়ী ৰে মানে আমাৰ তাত এনেকুৱা নাই ইমান ধুনীয়া গাড়ী মানে কেব হিচাপে ইউজেই নকৰে একদম পিছফালৰ পৰা উঠাই আছোঁ আমি দুজন পিছফালে বহিছোঁ আৰু বেয়া দামী গাড়ীবিলাক মানে ইয়াত কেব হিচাপে ইউজ কৰে ৰে হয়নে কেনেকুৱা লাগিছে আপোনাৰ তাৰপিছতে আৰু ইয়াত খালি এটাই বেয়া মানে ইয়াত বহুত ট্ৰেফিক জাম হয় বেংককত মই ভাবিছোঁ নহয় নেকি ট্ৰেফিক জাম আমাৰ গুৱাহাটীৰ নিচিনা হয় কালি মানে ৰাতিপুৱা আৰু আমাৰ অহা যোৱাত বহুত পইচা সেইটো কাৰণে খৰচ হৈছে চাওক না গাড়ী কি মজা আমাক খোৱাতে যোৱা নাই আৰু আমি ইমান চাওঁতেও ইমান যোৱা নাই যিমান আমাক কেবত গৈছে গাড়ীখন মই নামি পেলাই এবাৰ ভালকৈ দেখাই দিম আৰু আমি যোনখন মানে গাড়ীত আহিছিলোঁ এইখন হয় চাওক কিবা সিহঁত মেম সোমাই গৈছে ফাৰ্ষ্ট মজা লাগিছে ন মলটো সোমাই আহিলে মানে এনেকুৱা লাগে এয়াৰপৰ্টৰ ভিতৰত আহি আছো নেকি ন এয়াৰপৰ্টত অহা নিচিনা লাগে কিন্তু ইমান মজা ন একদম মলটো ভিতৰখিনিত দেখিলেই পাগলা হৈ যাওঁ এবাৰ আমি বেক কেমেৰাত দেখাই দিম এয়াৰপৰ্টত অহা যেন এৰাইভেল লেণ্ডিং এইবিলাক লিখা আছে আৰু সেইটো আমি গ্ৰাউণ্ড ফ্ল'ৰৰ যাব লাগিব আৰু মলটোত মানে 6টা ফ্ল'ৰ আছে প্ৰত্যেকটো ফ্ল'ৰতে এখন এখন বেলেগ দেশৰ থিম লগাই দিয়া হৈছে মানে ইয়াত চব লিখা আছে নেকি চব ভাষাত ন চব ভাষাত লিখা আছে নমস্তে আমাৰ হিন্দীও আছে আমাৰ ভাৰতৰ কথা মানে ইয়াত ইণ্ডিয়ান টুৰিষ্ট বেছি আহে যে সেইটো কাৰণে কালি যে আমি চব জেগাতে ইণ্ডিয়ানে বেছি পাইছিলোঁ ন মানে আমি ফাৰ্ষ্ট ফ্ল'ৰত মানে এইফালৰ পৰা যে আহিলে ফাৰ্ষ্ট ফ্ল'ৰত থাকে এইফালে গ্ৰাউণ্ড ফ্ল'ৰটো তলত আছে তো এটা ফ্ল'ৰ এক্সপ্ল'ৰ কৰোঁ জল্দি ইয়াৰ পৰা ওলাই যাম বেলেগ এটা জেগাত আকৌ যাম বাৰু এতিয়া চাওক না পিছফালে একদম পূৰা এয়াৰপৰ্টত এৰাইভেলৰ নিচিনা লগা নাই নে এয়াৰপৰ্টত আহিছোঁ ডিপাৰ্চাৰ এৰাইভেল এইবিলাক আছে এতিয়া জেগাবিলাক চাওঁ অলপমান ইয়াত কি কিনো আছে আৰু এই গোটেই মলটো মানে এনেকুৱা প্ৰত্যেকটো জেগাতে এখন এখন দেশৰ থিমত লগোৱা হৈছে শ্বপিং মল হয় কিন্তু আপুনি মানে ফটো উঠিবৰ কাৰণে বহুত জেগা পাব ইয়াতে আৰু গোটেই জেগাবিলাক ধুনীয়াকৈ এস্থেটিককৈ বনোৱা হৈছে ভিডিঅ'টোত চাব পাৰিব একদম আমি য'ত উঠিছোঁ তাতে আমি ঘূৰি আছোঁ এইটো এখন দেশৰ থিম আকৌ ওপৰত বেলেগ এখন দেশৰ থিম তেনেকৈ প্ৰত্যেকখন দেশৰে থিম ৱাইজ মানে এই মলটো বনোৱা হৈছে আৰু কাপোৰৰ মানে দামটো অলপ বেছি বাৰু কালি যিমান আমি কিনিছিলোঁ তাতকৈ বাৰু কাপোৰৰ দামটো তলত এতিয়ালৈকে বেছিয়ে পাইছোঁ ক'ত গৈ চাওঁ কি হয় একদম ওপৰলৈকে যামগৈ একদম ব'লা আৰু এয়া মেমে পূৰা ফটোৰ পষ্ট দি আছে ফটো উঠাইছে বুলি ভাবি আছে কিন্তু মই ভিডিঅ' কৰি আছোঁ এতিয়া ইয়াতে বহি ফটো চটো উঠিলোঁ মানে একদম ফাৰ্ষ্ট ফ্ল'ৰত এতিয়া ওপৰলৈ যাওঁ প্ৰত্যেকটো ফ্ল'ৰ বেগ কিনে বোলে মেমে চাই আহোঁ বোলাচোন বেগ কেনেকুৱা কি আছে ন এতিয়া ব'লা ফ্ল'ৰত ওপৰলৈ তাৰপিছত গেছ গুচি নহয় গেছ লিখা আছিলে এতিয়া অকণমান বেলেগ এটা টাইপৰ আকৌ ভাইব এটা দিব আৰু এয়া মেমক চাওকচোন একেবাৰে গীটাৰ চিটাৰ বজাই অৱস্থা নাই আৰু পূৰা আমি নেক্সট এৰাইভেল হ'লহি আমাৰ মানে লিফ্টটো আহি নেক্সট এৰাইভেল ল'লে আমাৰ ইস্তানবুল টাৰ্কিছ থিমত মানে এইটো ছেকেণ্ড ফ্ল'ৰটো আছে ব'লাচোন অলপমান এক্সপ্ল'ৰ কৰোঁ বেলেগ এটা ভাইব দিছোঁ চা মোবাইল চাৰ্জিং ষ্টেচন মোবাইল চাৰ্জ দিব পাৰি আৰু কিন্তু একদম এস্থেটিক আৰু যোৱা ফটো এটা উঠিবা এটা চাৰ্জ দিয়া মানে জেগা কেনেকৈ ইমান ধুনীয়া হ'ব পাৰে ন জাষ্ট এটা মোবাইল চাৰ্জিং জেগা হয় কিন্তু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন পূৰা এস্থেটিক কৰি পেলাই ব'লা আগত যাওঁ এটা মল বেছি মানে শ্বপিং বস্তু বেছি আছে আৰু শ্বপিং মল হয় যেতিয়া শ্বপিং বস্তুৱে থাকিব কাৰ্টুন তাৰ মাজত তুমিও এটা কাৰ্টুন বনি যোৱা
আৰু আমাৰ দুইজনৰ আউটফিটটো কেনেকুৱা লাগিছে আজি কৈ দিব। মোৰ তোমাৰ পুৰণা, তুমি নতুন কাপোৰ পিন্ধি আহিছা ৰে। মই সদায় পুৰণা মানুহ আৰু মই পুৰণাই হৈ থাকিম। কিন্তু মিলিছে ন দুইটা কালাৰ, অট'মেটিক মিলি গৈছে, নিজে নিজে মিলি গৈছে কিন্তু আমাৰ কালাৰে। বাহ, এতিয়া এইখনত যাম আমি পপ মাৰ্ট, পুতলাৰ নেকি, পুতলা আছে চাগে। তুমি পুতলা চাই পগলা হৈ নাযাবা। কি ধুনীয়া ধুনীয়া পুতলা আছে চোৱা। কি বুলি কয় এইটো? লাবু বু। দাম চোৱা না, 2000। পগলা হৈ গৈছা নেকি দেখি? চোৱা না পুতলা, পুতলা। এইটো 15 বছৰ হ'লে 15 লিখা আছে, 15 ইয়াৰ্ছ হ'লে দিব পাৰে। পুতলাই পুতলা, চবফালে পুতলা। আমাক যিমান পুতলা লাগে মানে ইয়াত আহিলে হ'ল। পপ মাৰ্ট, টাৰ্মিনেল 21ৰ 2nd ফ্ল'ৰত আছে। খালি দামটো অকণমান বেছি হয় আৰু ইয়াতে। লেটছ চি ফুকেটত যদি কম দামত পাওঁ। সৰু পোৱালি যদি ইয়াত লৈ আহাত পগলা হৈ যাব ৰে। পৰা ওলালোঁ পুতলাৰ জেগাৰ পৰা, আকৌ বেলেগ জেগাত যাওঁ ন। ইয়াত মানে পূৰা ঘূৰি থাকিব পাৰি। এইটো চাইডে চাওকচোন, পূৰা এৰাইভেল, ডিপাৰেচাৰ চব সেইবিলাকে আছে। এয়াৰপৰ্ট থিম মানে এইটো পাৰ্ক, হয়তো ফুকেটতো আছে, টাৰ্মিনেল 21 আৰু বেংককতো আছে। এতিয়া লিফ্টত আহিলোঁ ইয়াৰ পৰা। লিফ্টত মানে কি ডাইৰেক্ট 4th ফ্ল'ৰত উঠাই দিলে, তো আমাৰ মানে তলত 2nd আৰু 3rdটো থাকি গ'ল। আৰু আমি এতিয়া আহি গ'লোঁ ট্ৰেইন ষ্টেচন। এইটো কোনটো কাণ্ট্ৰি থিম বা অলপ আঁতৰত গ'লে আমি দেখিম আৰু। কি ধুনীয়া লাগিছে, এস্থেটিক পুৰা। এতিয়া লণ্ডন ব্ৰিজত উঠে বোলে। লণ্ডন ব্ৰিজখন মানে এইফালে আছে, বেকগ্ৰাউণ্ড মই দেখাই দিছোঁ এইফালে। এইখন যে দেখিছে, এইখন মানে মই কোৱা নাছিলোঁ ইয়াত চব হেৰিৰে আছে, তো সেইটো কাৰণে এতিয়া চব কাণ্ট্ৰি যিহেতু আছে এইখন দেখাই দিওঁ। লণ্ডন ব্ৰিজ বনোৱা আছে পূৰা ধুনীয়াকৈ। ফটো উঠিব পাৰিবা তুমি, ফটো উঠা ধুনীয়াকৈ, আৰু গাড়ী দেখাই থাকা পূৰা, মানে পূৰা গাড়ীও দেখাই দিছে ন। অলপমান গাড়ী চাড়ী আহি থকাকৈ ধুনীয়াকৈ দেখাই দিছে একদম। এই মলটোত আহা কিন্তু পেচা বস্তু লৈ গৈছে আজি আৰু। এইফালে এইখিনি আছে। KFCত খাওঁ ব'লা কিবা এটা। ইয়াৰ KFCতনো কি পায়? পূৰা এস্থেটিক আৰু ন। এইখন আছে এখন। এয়া হ'ল জাপান থিমৰ মানে ৰেষ্টুৰেণ্টবিলাক। এইটো ছাইডত পূৰা জাপানৰ থিমৰ ৰেষ্টুৰেণ্ট আছে। চববিলাক ৰেষ্টুৰেণ্টবিলাক দেখি বহুত ভাল লাগিছে, কিবা খাব মন গৈছে। কিন্তু মানে খোৱা বস্তুবিলাক আমাৰ কমন নহয় ন, ডেইলি খাই থকা নহয়, পেট চেট বেয়া হ'ব পাৰে, সেইটো কাৰণে আমি একো নাখালোঁ আৰু খালি জেগাবিলাকহে চাই আছোঁ। লণ্ডন ব্ৰিজ বনাই দিছে বুলি যে কৈছিলোঁ, এইখন এইফালৰ পৰা ভালকৈ দেখি পাইছোঁ। এইটো 4th ফ্ল'ৰত আছোঁ আমি এতিয়া বৰ্তমান, আৰু এইটো ছাইডে এইফালেও এইটো ফুড ক'ৰ্টে হয় বাৰু। আৰু মানে খাবলৈ মন গৈছে বহুত কিবা কিবি, কিন্তু মানে আকৌ বেলেগ জেগাত যাব লাগিব যে, সোনকালে ওলাব। লণ্ডনততো যাব নোৱাৰে ন, ইয়াৰ লণ্ডন ব্ৰিজতে উঠি লৈছোঁ আৰু দিয়া, ইয়াতে উঠা আৰু। ব'লা আমি 5th ফ্ল'ৰত, আৰু ছেণ্ট ফ্ৰেঞ্চিস্কো মডেলত বনোৱা হৈছে আৰু এখন। আৰু কেফেবিলাকো পূৰা ধুনীয়া, আৰু পিছফালেও চাওক। মানে গোটেইখিনি ফুৰিব পৰা নাই মই ভৰিটোৰ কাৰণে, এপাক পূৰা ৰাউণ্ডটো মাৰোঁতে মানে অলপ দিগদাৰ হয়, হ'লেও যিমানখিনি পাৰোঁ দেখাইছোঁ। আৰু আজি আমাৰ মানে ইয়াতে 2nd ডে হয়। আমি কাইলৈ ইয়াৰ পৰা আকৌ গুচি যামগৈ, আমি ফুকেট যাম নেক্সট। তো নেক্সট ফুকেটৰ ভিডিঅ' আহিব। ভাল লাগিছে, পানী চাউণ্ডটোৱে ফুটিয়ে মানে একদম বহুত ধুনীয়া লাগিছে। এইফালে এই ব্ৰিজখন, লণ্ডন ব্ৰিজখন যে দেখাইছিলোঁ, এইফালে এইটো আছে। 5th ফ্ল'ৰ হয়, আৰু আমি 2nd আৰু 3rdটো মানে থাকি গ'ল হয়নে। তো এইটোত যাম, আৰু বাকী মেমৰ বাৰ্থডে আহি আছে নেক্সট 28ত, তাৰ কাৰণে কিছুমান ছাৰপ্ৰাইজ আছে, সেইদিনা দেখিব আৰু ন। আৰু কাইলৈ আমি ইয়াৰ পৰা ৰাতিপুৱাই গুচি যাম ফুকেটত। বহুত বিচ বহুত ভাল পাওঁ, সেইকাৰণে জোখতকৈ বেছিয়ে এক্সাইটেড। কিন্তু ইয়াতকৈ বেছি দামী বুলি দেখাই আছে এতিয়া। ইয়াতে বহুত হৈছে, তাত কিমান কি হয় নাজানো, সেইটো কাৰণে অকণ মানে। KFC আহিলোঁ, KFCত মানে কিবা এটা খাই লওঁ, মানে যিমান দেখিলোঁ ন ইয়াতে সস্তা হ'ল এখন লাষ্টত আল্টিমেটলি ন। KFCত মানে ৰোল চোল বা এনেকৈ চিকেন দিছোঁ, 100 ভাত, 59 ভাত। এতিয়া কিন্তু হ'লেও এনেকুৱা লাগে 59 দেখিলে মানে এনেকুৱা লাগে কি 59 টকা নেকি, কালিও কৈছোঁ কথাটো। আমাৰ ইণ্ডিয়ান ৰুপিজ নহয়, 3 গুণ পূৰণ কৰিব লাগিব। 5 মিনিট ৰখিব দিছে। আৰু ইয়াৰ খানাটো আমাৰ টেষ্ট বাডছৰ নিচিনাই হ'ব মানে, কিন্তু এইবিলাকত যে যি বেয়া। আৰু ইয়াত মানে নিজে কৰিব লাগে ন, বাইক নিজে কৰিব লাগে। তো কাৰ্ড দিলোঁ, আপোনাৰ কাৰ্ড থাকিলে ভাল হ'ব, মানে যিবিলাক ফৰেইন কাৰেঞ্চি চাৰ্জ নাকাটে। মোৰ 2খন আছে, এখন বেংক অফ বৰোদা ইউনি কাৰ্ড, সেইখন হোৱা নাই কিয় জানো, আৰু এখন DCB বেংকৰ নিঅ' ডেবিট কাৰ্ড, এখন DCB বেংকত মানে একাউণ্ট খুলিব লাগিব। তো সেই বাকী এনেই আপুনি বেলেগ কাৰ্ড লগালে কিন্তু বহুত চাৰ্জ কাটি দিব এক্সট্ৰা, ফৰেক্স মাৰ্কআপ চাৰ্জ থাকে। ইয়াত কিন্তু 0 ফৰেক্স চাৰ্জ 2খন কাৰ্ড। আমি খাই আহিছিলোঁ মেংগ' ষ্টিকি ৰাইচ,
কিন্তু ভতুৱা মানুহ আমি মানে খকুৱা মানুহ মেমে কোকটো আনিব গৈছে জাষ্ট আৰু বাকী এয়াই খাইছোঁ মানে আমাৰ তাত KFCত যি পায় ইয়াতো সেয়াই পায় আৰু সেয়াকে খাইছোঁ আৰু কাৰণ আমি মানে ইণ্ডিয়ান হয় ন আমাৰ সেইবিলাক বস্তু খালেহে মানে খাইছোঁ লাগে এতিয়া ইয়াৰ পৰা যাওঁ মানে বাথৰুমবিলাক যে ইমান মানে বেলেগ বাথৰুম নহয় দিয়া বাথৰুমবিলাক মানে আৰু ইমান বাথৰুমবিলাকো মানে বহুত এস্থেটিক হয় মানে ইয়াৰ মানে মই মোবাইলটো নিনিলোঁ নহ'লে মানে ফটো উঠাই পেলাই আনিলোহেঁতেন তাত একদম একে মই এনেই ধৰি লওক টিভিবিলাকতহে শুনো যে জাপানত এডাল কি কুমুদৰ ছিটবিলাক গৰম হৈ থাকে তাৰপিছত তেনেকুৱা পূৰা গৰম হৈ থাকে বয়সটো গৈছিলোঁ তাত বাৰু তেনেকুৱা নহয় তোমাৰ তাত মানে পূৰা গৰম হৈ থাকে ড্ৰায়াৰ আছে আৰু কিবা কিবি ঢেৰ আছে মানে একদম আৰু একদম হেৰি হ'ল নহয় হাতটোত মানে অট'মেটিকটোতো মই জানো তাৰপিছত হেৰি এটা আছে ইটোত মানে এনেকৈ চুই দিব লাগে প্ৰথমতে গমেই পোৱা নাই সেইটো কোনখিনিতে আছে বিচাৰি ফুৰিছোঁ মই অট'মেটিক বুলি লিখি পেলাই থৈ দিয়াটোত মই বুজি পালোঁ চেঞ্চৰ বুলি কিন্তু ইটোতো মই বুজিও নাপাওঁ তাৰপিছত আকৌ ইণ্ডিয়ান আৰু এজনী আছিলে সেইজনীয়েতো হাতটো দি পেলাই যে চাবোনটো নিজে ফেনে খুটি ওলাই যায় সেইটো নাযায় কৈছে এনেকৈ কৰক আপুনি বেংগলী হয় মানে মানুহগৰাকী কলিকতাৰ তাৰপিছত বুজিয়ে পোৱা নাছিলোঁ তাৰপিছতহে গম পাইছোঁ কেনেকুৱা এস্থেটিক মানে একদম এটা বাথৰুমতো ৱাছৰুমতো মানে ইমান ধুনীয়াকৈ আৰ্টৰ দি ডেক'ৰেশ্যন কৰি ইমান ধুনীয়াকৈ যে সজাব পাৰে মই এই টাৰ্মিনেল 21 মলতহে দেখিছোঁ আৰু এইটো মেইন ৱাছৰুম হয় কি ধুনীয়া চাওক 6th ফ্ল'ৰ একদম এইটো চাগে ওপৰত একদম ওপৰত আৰু এইটো 6 নম্বৰ ফ্ল'ৰত কি আছে আৰু ইয়াত চাওঁ আৰু তাৰপিছত ইয়াত চাগে চিনেমা আছে চিনেমা এইবিলাক টিম এইবিলাক বস্তু আছে আৰু এই 6th ফ্ল'ৰটো একে ওপৰত হয় আৰু এইটো চিনেমাৰ থিমত বনোৱা হৈছে মানে বেংককৰ চিনেমাবিলাকৰ থিম কিছুমান দিয়া হৈছে প্লাছ ইয়াত খোৱা বস্তু ধৰক ড্ৰাই ফ্ৰুট বা সেনেকুৱা কিবা কিবি তো এই 6th ফ্ল'ৰটোত সেনেকুৱা আছে তাতকৈ বেছি নাই আৰু এইটো হ'ল থাইলেণ্ডৰ মানে ATM হয় এই চব জেগাতে আছে আৰু ATMটোনো কি দেখাম বাকী এতিয়া ইয়াৰ পৰা তললৈ যাওঁ 4th ফ্ল'ৰলৈকে লিফ্ট আছে তাৰপিছত মাজৰ দুটাত মানে লিফ্ট নাই তো আমাৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিলোঁ আমি গোটেইকেইটা ফ্ল'ৰ এক্সপ্ল'ৰ কৰিলোঁ 2nd ফ্ল'ৰটোত আহিলোঁ অথনি আহিছিলোঁ মানে লণ্ডন ফ্ল'ৰটো তো আমি ৰুমলৈ যাব লাগিব আমি আকৌ বেলেগ জেগাত যাম ৰুমত যাম ফাৰ্ষ্ট মানে ঠিক আছে তো আমাৰ বেলেগ টিকেট বুক আছে আমি তাত যাম এতিয়া ফুৰিবলৈ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰিব আৰু ধুনীয়া ভিডিঅ' আহি আছে ফুকেটৰ বেংককৰ ক্ৰাবি মজাকৈ ভিডিঅ' বনাম আমি এক্সপ্ল'ৰ কৰিম চব আপোনালোককো দেখাম আপোনালোকেও আমাৰ লগত ফুৰিব যাব মানে আৰু বাই বাই